জুবিন পাগলা মই নিজে পাগলা আৰু কি আজিকালি পাগলা নহ'লে লাভ নাই অলপ পাগলা হ'লে মই এটা কথা ক'ব বিচাৰিছোঁ আমি অনুৰাগী বুলি কওঁ এইটো তাৰমানে শুদ্ধ অসমীয়া ভাষা অনুৰাগী এতিয়া আমি যদি গোৱালপাৰীয়া ভাষাত কওঁ আমাৰ যদি থলুৱা ভাষাত যদি কওঁ আচলতে আমি জুবিন পাগলা এই কথাটোহে আচলতে প্ৰকৃততে ইয়াত তাৰমানে একদম তাৰমানে এপ্ৰপ্ৰিয়েট শব্দটো আমাৰ ক্ষেত্ৰত আমি আচলতে জুবিন পাগলা জুবিন অনুৰাগী আমি গোৱালপাৰীয়া ভাষাত ক'লে আমি জুবিন পাগলা এতিয়া মই ভাবোঁ আমি যিমান জুবিন পাগলা হৈছোঁ আৰু বেছি আমি জুবিন পাগলা আমি হওঁ আৰু বেছি আমি জুবিন পাগলা হওঁ যাতে আমি অন্ততঃ এটা দিনত আমি প্ৰত্যেকেই যাতে আমাৰ এটা তাৰমানে মনোভাৱ আহে যে আমি আজি পাৰ্কত নগ'লোঁ এইটো যেন আমি জানটো তাৰমানে আমি সিদিনা ভাতেই নাখালোঁ এনেধৰণৰ এটা পৰিৱেশ এটা মন যাতে আমাৰ মাজত জানি উঠে এতিয়া মই দেখা পাইছোঁ মই আমাৰ এখন আমি কমিটি এখন গঠন কৰিছোঁ কমিটিখনত ভালেকেইজন আছে মই এতিয়া 2-4জনৰ নাম আপোনালোকক ক'ব বিচাৰিছোঁ এজন ডক্টৰ পি কে ঘৰ ইয়াতে বহুতে জানে বঙাইগাঁও কলেজৰ ৰিটায়াৰ্ড প্ৰফেচৰ পি কে ঘৰ এতিয়া ৰূপাঞ্জলি দেৱী বঙাইগাঁও কলেজৰ ৰিটায়াৰ্ড প্ৰফেচৰ এনেধৰণৰ কিছুমান মানুহ ব্যক্তি তাৰমানে মই লক্ষ্য কৰিছোঁ তাৰমানে ইয়াত নাহিলেও ইয়াত আমাৰ বয়স হৈছে এতিয়া ধৰি লওক পি কে ঘৰ চালৰ বয়স 70+ হ'ব মই যদি ভুল নকৰোঁ আশে-পাশে 75 আশে-পাশে হ'ব সেইগৰাকী মানুহ তাৰমানে ৰাতিও ইয়াত আহে তাৰমানে কি তাৰমানে এইটোৱেই যে পি কে ধৰ আচলতে জুবিন পাগলা হ'ব আৰম্ভ কৰিছে হৈছে পি কে ধৰ ছাৰ জুবিন পাগলা হৈছে এই যে পি কে ছাৰ যে জুবিন পাগলা হৈছে এই ৰূপান্তৰিত জুবিন পাগলী হৈছে এই ব্যৱস্থাটো আমি আচলতে সকলোৱে হ'ব লাগিব আৰু আমি যদি সকলোৱে কোনোবা পাগলা কোনোবা পাগলী যদি আমি হ'ব পাৰোঁ তেতিয়াহ'লে আগামী আপোনালোকে দেখা পাব যে আমি অসমৰ ভিতৰত আমি তাৰমানে এই জুবিনক জীয়াই ৰখাৰ ক্ষেত্ৰত আমি শ্ৰেষ্ঠ পৰিচয় লাভ কৰিবলৈ আমি সক্ষম হ'ম আমি আজি মাৰণী সমাজক ধন্যবাদ জনাইছোঁ মাৰণী সমাজক বঙাইগাঁৱৰ মাৰণী সমাজক আমি ধন্যবাদ জনাইছোঁ যে মাৰণী সমাজে তেওঁলোকৰ লগত আলোচনা কৰিছোঁ তেওঁ আমাৰ কমিটি হোৱা দিছিল তেওঁলোকৰ লগত মই আলোচনা কৰিছিলোঁ তেওঁলোকে আলোচনা কৰিছে যে আপোনালোকে মূৰ্তিটোৰ পইচাটো আপোনালোকে বহুত পইচা খৰচ কৰে মন্দিৰত দিয়ে অনুমতি দিয়ে আপোনালোকে এইবাৰ এটা অসমবাসী ৰাইজক বঙাইগাঁওবাসী ৰাইজক ভালপোৱা কাম এটা কৰে চবকে তেওঁলোকে অনুৰোধ কৰাৰ পিছত তেওঁলোকে কৈছে যে আমি প্ৰতিমূৰ্তিটো বনাই দিম ইয়াৰ যিটো ইটো নহয় যিটো প্ৰকৃতাৰ্থত জুবিন গাৰ্গৰ যিটো প্ৰতিমূৰ্তি হ'ব এই প্ৰতিমূৰ্তিটোৰ দাম সম্পূৰ্ণ দাম বঙাইগাঁৱৰ মাৰণী সমাজে দিব বঙাইগাঁৱৰ এতিয়া কথাটো হৈছে কি তেওঁলোকৰ লগত যেতিয়া মই আলোচনা কৰিছোঁ মই আলোচনা কৰোঁতে এটা কথা ভাবিছিলোঁ মনে মনে মই ভাবিছিলোঁ যে এইটো ক'ত ইমান টকা দিব মই ফাইবাৰৰ বনালোঁ এতিয়া ফাইবাৰৰ বনালে তাৰমানে এটা বস্তুটো কি হ'ল 7-8 লাখ টকা লাগিব ফাইবাৰৰ বনালে মই সেইটো ভাবিছিলোঁ কিন্তু তেওঁলোকে তাৰমানে এনেকুৱা হ'ল তেওঁলোকে কি আবেগিক হ'ল মই নাজানো তেওঁলোকে কৈছে আমি ব্ৰঞ্জৰ বনাই দিম এতিয়া ব্ৰঞ্জৰ মৰাৰ লগে লগে তাৰমানে ব্ৰঞ্জৰ যেতিয়া প্ৰতিমূৰ্তি এটা হ'ব 15 ফুট উচ্চতা সেই 15 ফুট উচ্চতাৰ ব্ৰঞ্জৰ মূৰ্তিটোত তাৰমানে মোটামুটি 35 লাখ টকা পৰিব তাত মূৰ্তিটোত ইতিমধ্যে আমি 12 লাখ টকা দিছোঁ ইতিমধ্যে যিজন মানুহে মূৰ্তিটো বনাইছে সেই মানুহশিল্পীগৰাকীক কাৰিকৰগৰাকীক আমি 12 লাখ টকা দিছোঁ